লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰিও এতিয়া নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এনে সময়তে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ একোখনকৈ তালিকা প্ৰকাশ কৰিছে আৰু বিশেষকৈ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ দলৰ ফালৰ পৰা যোৱা দুদিন আগতে তেওঁলোকে নিৰ্বাচনৰ যি তালিকা প্ৰাৰ্থীৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিলে আৰু এই প্ৰাৰ্থীৰ তালিকাখনক লৈ এতিয়া কিছু সংখ্যক লোক অসন্তুষ্ট হৈছে। বিশেষকৈ চাহ জনগোষ্ঠীয় অধ্যুষিত যি অঞ্চল সেই অঞ্চলৰ লোকসকল এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে। এইটো কাৰণে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকৰ প্ৰক্ষেপিত মাত্ৰ এগৰাকীহে প্ৰাৰ্থী তেওঁলোকে এইবাৰ ভাৰতীয় যি জনতা পাৰ্টি তেওঁলোকৰ ফালৰ পৰা মাত্ৰ এগৰাকী প্ৰাৰ্থীক তেওঁলোকে তাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেই লৈ চাহ জনগোষ্ঠীৰ লোকসকল অসন্তুষ্ট হৈছে। আৰু নতুন সময়ৰ মজিয়াৰ যোগেদি আমি এক প্ৰতিবেদনৰ যোগেদি আপোনালোকক এই কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। সন্মুখত লোকসভা নিৰ্বাচন, অসন্তুষ্ট অসমৰ চাহ জনগোষ্ঠী। এইবাৰ অসন্তুষ্টিৰ আঙুলি টোৱাইছে শাসনত থকা বিজেপিলৈ। সাংবিধানিক সংৰক্ষণৰ দাবী কৰি অহা চাহ জনগোষ্ঠীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'ব বুলি জাঙুৰ খাই উঠিছে। লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 11খন আসনৰ প্ৰাৰ্থীৰ নাম বিজেপি দলে ঘোষণা কৰাৰ লগে লগেই ৰাজ্যৰ চাহ জনগোষ্ঠীৰ দল সংগঠনসমূহে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই অসন্তুষ্টিৰ আঁৰত নিশ্চয় যুক্তি আছে। 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ পৰা দুগৰাকীকৈ চাহ জনগোষ্ঠীৰ নেতা সংসদলৈ নিৰ্বাচিত হৈছিল। আন এজন চাহ জনগোষ্ঠীৰ নেতাক বিজেপিয়ে ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছিল। 3জন সাংসদৰ পৰিৱৰ্তে 2024ৰ নিৰ্বাচনলৈ বিজেপিয়ে মাত্ৰ এজনক প্ৰাৰ্থিত্ব দিয়াক লৈ এতিয়া স্বাভাৱিকতে অসন্তুষ্ট জনগোষ্ঠীটোৰ সচেতন সমাজ। 2019ত তেজপুৰ লোকসভা সমষ্টিৰ পৰা পল্লৱ লোচন দাস আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা ৰামেশ্বৰ তেলী বিজেপিৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল। কামাখ্যা প্ৰসাদ তাছাক বিজেপিয়ে ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যসভাৰ পদ খালী কৰি একমাত্ৰ কামাখ্যা তাছাক কাজিৰঙা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰাৰ্থিত্বক লৈ বিজেপিৰ বঞ্চনাত ক্ষুব্ধ আদিবাসী সুৰক্ষা সমিতি চাহ জনগোষ্ঠীৰ আধিপত্য থকা 35টা সমষ্টিলৈ 5টাকৈ হ্ৰাস কৰাত ক্ষোভৰ অগণি উমি জ্বলি আছিল। 2024ৰ নিৰ্বাচনৰ বাবে মাত্ৰ এজনক প্ৰাৰ্থিত্ব দিয়াত সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আদিবাসী জনগোষ্ঠীটোৰ প্ৰাৰ্থীক অৱজ্ঞা কৰি গোটেই জনগোষ্ঠীটোকে অপমান কৰা বুলি অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। আছাই সকলো আদিবাসী ৰাইজক বিজেপিৰ বিৰুদ্ধে অৱস্থান ল'বলৈও আহ্বান জনাইছে। আছাৰ নেতৃবৰ্গই ৰাজহুৱাকৈ প্ৰকাশ কৰিছে যে বিগত নিৰ্বাচনসমূহত আদিবাসীয়ে বিজেপিক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল, অথচ এতিয়া বিজেপিয়ে তেওঁলোকক চৰম প্ৰতাৰণা কৰিছে। অসমৰ চাহ জনগোষ্ঠী তথা আদিবাসী নেতৃবৰ্গই বিজেপিৰ প্ৰতি প্ৰকাশ কৰা অসন্তুষ্টিৰ বিজেপিৰ নেতৃবৰ্গই কেনেদৰে উপশম ঘটায় সেয়া হ'ব লক্ষণীয়। ইতিমধ্যে আপোনালোকে গম পালে আমাৰ এই প্ৰতিবেদনৰ যোগেদি ক'ত কেনেধৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল যোৱা সময়খিনিত, যোৱা লোকসভা নিৰ্বাচনেই হওক, বিধানসভা নিৰ্বাচনেই হওক। ৰাজ্যসভাৰ সাংসদ হিচাপে যোৱা সময়খিনিত কামাখ্যা প্ৰসাদ তাছাক প্ৰক্ষেপ কৰা হৈছিল। তেনেধৰণেৰে অন্যান্য যিসকল ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা তেওঁলোকে প্ৰক্ষেপ কৰিছিলে, কিন্তু এইবাৰ মাত্ৰ এগৰাকীক যি চাহ জনগোষ্ঠীয় লোক নেতাক তেওঁলোকে প্ৰক্ষেপ কৰিলে, তাক লৈ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। আৰু নতুন সময়ৰ যোগেদি আমি এনেধৰণৰ নতুন খা খবৰ, ৰাজনৈতিক খা খবৰ আপোনালোকলৈ আগবঢ়াই যাম। চাই থাকিব নতুন সময়।